খুমটাই সমজিলাৰ যি সদৰ সেই সদৰ আমাৰ মৰঙীত স্থাপন কৰিবৰ বাবে আমি দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছোঁ। ইতিমধ্যে ইয়াৰ আগত যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল, ইয়াৰ আগত সৰুপথাৰ সমষ্টিত মৰঙী মৌজা আছিল আৰু ইয়াৰ পাছত পুনৰ যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, খুমটাই সমষ্টিৰ লগত সৰু মৰঙীক জাপি দিয়া হ'ল। খুমটাই সমষ্টিৰো 11খন পঞ্চায়ত আৰু আমাৰ মৰঙী মৌজাৰো 11খন পঞ্চায়ত, সমান পঞ্চায়ত আছে। আমি মৰঙী আৰু খুমটাই দুইটা নাম সাঙুৰ খুৱাই পেলাই আমি সমষ্টিটোৰ নামকৰণ কৰিবলৈ কৈছিলোঁ, সেয়া আমাক নকৰিলে। সদায় মৰঙী মৌজাক অৱহেলাৰ চকুৰে চাই আছে। ৰাজ্য চৰকাৰ হওক, নিৰ্বাচন আয়োগ হওক, প্ৰত্যেকে আমাক অৱহেলা কৰি আছে, বঞ্চিত কৰি আছে। গতিকে আমি পুনৰ যেতিয়া 15 আগষ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুমটাইৰ সমজিলাৰ যি ঘোষণা কৰিলে, সেই ঘোষণা কৰাৰ পিছত আমি তেখেতক আদৰণি জনাইছোঁ যে ইমান দিনে খুমটাই সমষ্টিৰ সমজিলা ঘোষণা কৰা নাছিল, যিটো ওলমি আছিল। পুনৰ ঘোষণা কৰাৰ বাবে আমি মুখ্যমন্ত্ৰীক আদৰণি জনাইছোঁ। কিন্তু একে সময়তে আমি দাবী জনাইছোঁ যে খুমটাই সমষ্টিৰ সমজিলাৰ যি সদৰ, সেই সদৰ মৰঙীত স্থাপন কৰিব লাগে। মৰঙীত ৰাজচক্ৰ কাৰ্যালয় আছে, উন্নয়ন খণ্ডৰ কাৰ্যালয় আছে, ICDS প্ৰজেক্ট অফিচ আছে আৰু আমাৰ এই মৰঙী চাৰ্কুলৰ লগতে লাগি থকা 25 বিঘাকৈ মাটি আমি আগতেই ইতিমধ্যে খুমটাই সদৰৰ বাবে আমি ৰাখি থৈছোঁ, চৰকাৰী ভূমি আছে। গতিকে এই ক্ষেত্ৰত অতি সোনকালে আমাৰ মৰঙীক খুমটাইৰ সদৰ জিলা স্থাপন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ ৰাজ্য চৰকাৰক, আমি দাবী জনাইছোঁ। আৰু যদি এই দাবীৰ প্ৰতি ৰাজ্য চৰকাৰে কোনো দৃষ্টি নিদিয়ে বা কাণসাৰ নকৰে, তেনেহ'লে আমি পুনৰ আগৰ দৰে, আগতে যেনেকৈ আমি ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছিলোঁ, আন্দোলন কৰিছিলোঁ, পুনৰ আমি ধাৰাবাহিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। মৰঙী মৌজাৰ মৰঙী ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চ, এই অনুষ্ঠানটোত মৰঙী মৌজাৰ বিভিন্ন দল সংগঠনে জন্ম দিয়া এটা অনুষ্ঠান। এই অনুষ্ঠানটোৰ জৰিয়তে আমি মৰঙীৰ সৰ্বাংগীন উন্নয়ন তথা ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰি আহিছোঁ। শেহতীয়াভাৱে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি খুমটাই সমজিলা ঘোষণা কৰিলে, এই ক্ষেত্ৰত দেখা গৈছে যে দীঘলীয়া সময়ৰ পৰা আমি মৰঙী ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ জৰিয়তে মৰঙীবাসী ৰাইজে এইটো দাবী উত্থাপন কৰি আহিছিলোঁ যে আমাক যিহেতু মৰঙী আৰু খুমটাই বিধানসভা সমষ্টি হিচাপে আমাক পৰিচয় যিহেতু আমাক প্ৰদান নকৰিলে, গতিকে আমাক যাতে মৰঙী মৌজাত আমাক যাতে সমজিলাৰ যিটো সদৰ, সেই সদৰ যাতে স্থাপন কৰে, তাৰ দীঘলীয়া দাবী আমি উত্থাপন কৰি আহিছিলোঁ। মৰঙী ৰাজহ চক্ৰৰ কাৰ্যালয়ত প্ৰায় 25 বিঘাকৈ মাটি আছে। এই কাষতে আমাৰ মৰঙী উন্নয়ন খণ্ডটো আছে আৰু আমাৰ গোলাঘাট গোটেই সমগ্ৰ উজনি অসমৰ ভিতৰত এই মৰঙী ৰাজহ চক্ৰটোতে আচলতে সৰ্বাধিক ৰাজহ সংগ্ৰহিত হয়। ইয়াৰ এই অঞ্চলটোলৈ প্ৰায় খুমটাই অন্য অঞ্চলৰ মানুহ ইয়াত নুমলীগড় শোধনাগাৰ হওক, বায়ু ৰিফাইনেৰী হওক, বিভিন্ন কাম কাজৰ কাৰণে সততে এই অঞ্চলটোলৈ আহি থাকে আৰু এই অঞ্চলটো তুলনামূলকভাৱে ৰাষ্ট্ৰীয় ঘাইপথো যিহেতু আছে, ইয়াত কিছু উন্নত এই অঞ্চল। এই উন্নত অঞ্চলটোৰ পৰা আমি আচলতে গ্ৰামাঞ্চলৰ ভিতৰলৈ আমি আমাৰ কাম কাজ কৰিবৰ কাৰণে যদি আমি যাব লগা হয় খুমটাই অন্য প্ৰান্তলৈ, তেতিয়াহ'লে আমাৰ যাতায়াতৰ ক্ষেত্ৰত আমাৰ মানুহৰ অসুবিধা হ'ব। আৰু আমি এই কথাটো আমি বিচাৰিছোঁ যে খুমটাই ৰাইজৰো যাতে এই ক্ষেত্ৰত অসুবিধা নহয়। যদিহে মৰঙী সমষ্টি প্ৰদান কৰিলেহেঁতেন তেতিয়াহ'লে এই সমস্যা নহ'লহেঁতেন। যিহেতু মৰঙী সমষ্টি গঠন কৰিবৰ কাৰণে আমি মৰঙীৰ ৰাইজে দীঘলীয়া সময় দাবী উত্থাপন কৰি আহিছোঁ। যি পৰ্যন্তলৈকে মৰঙীক বিধানসভা সমষ্টি আচলতে মৰ্যাদা প্ৰদান নকৰে, সেই পৰ্যন্তলৈকে আচলতে জিলাৰ কাৰ্যালয়ৰ পৰাই হওক, ৰাইজৰ সুবিধা হোৱাকৈ যাতে সদৰ তাৰ পৰাই কাম কাজ কৰি আমি আহ্বান জনাইছোঁ। আৰু যদিহে মৰঙী খুমটাই একেলগে থকা সময়ত এই খুমটাই বিধানসভা সমষ্টিৰ যদি সদৰ যদি খুমটাই অন্য প্ৰান্তত যদি মৰঙীৰ বাহিৰে অন্য প্ৰান্তত যদি
স্থাপন কৰে তেতিয়াহ'লে মৰঙী ৰাইজ কিন্তু ক্ষান্ত নাথাকিব। দীঘলীয়া সময় বঞ্চনাৰ বিৰুদ্ধে যোৱা সময়ছোৱাতো এই মৰঙী ৰাইজ ৰাজপথলৈ ওলাই আহিছিলে, পথসভা কৰিছিলে, মানৱ শৃংখল কৰিছিলে, গণতান্ত্ৰিক আন্দোলন কৰিছিলে। গতিকে অনাগত সময়ত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে মৰঙীৰ স্বাভিমান ৰক্ষাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ।